আসসালামু আলাইকুম। লোকেল মুরগি বনাই আছো। ভালকে ধুই ললো। ইয়াত দি দিলো দহি দিয়াৰ পিছত দি দিলো আদা নহৰুৰ পেষ্ট আৰু ইয়াৰ পিছত দি দিলো নিমখ সোৱাদ মতে আৰু ইয়াৰ পিছত দি দিলো মৰিচৰ গুড়ি, দি দিলো অলপ হালধিৰ গুড়ি আৰু দি দিলো জিৰাৰ গুড়ি আৰু লাষ্টত দি দিলো পিঁয়াজ কুচি। এইখিনি দি কিনে ভালকে মিহলাই আধা ঘণ্টামান ৰেষ্টত ৰাখি দিম। এতিয়া মিহলা হৈ গ'ল, এইখিনি আধা ঘণ্টামান ৰেষ্টত ৰাখি দিম। ইয়াৰ পিছত কেৰাহীটো বহাই দিলো। ইয়াত দি দিলো অলপমান তেলখিনি গৰম হওঁতে দি দিলো লং, ইলাইচি আৰু খাল। ইয়াৰ লগতেই দি দিলো অলপমান পিঁয়াজ কুচি। এইখিনি ভালকে ভাজি ল'ম যেতিয়ালৈকে অলপ ৰঙা ৰঙা কালাৰটো নাহে। এতিয়া হৈ গ'ল ভাজাটো। এতিয়া ইয়াত দি দিম মাংসখিনি। ৰেষ্টত ৰাখি দিছিলোঁ, এইখিনি মাংস এতিয়া দি দিলোঁ। মাংসখিনি ভালদৰে লৰচৰ কৰাই কিনে ভালদৰে তেলৰ লগত মিহলাই কিনে ভালদৰে এতিয়া ঢাকি থৈ দিম অলপমান। এই চাওক, এতিয়া আকৌ অলপ লৰাই কিনে ভালকে তেল ওলাইয়ে গ'ল। এতিয়া আৰু অলপ লৰাই কিনে আৰু অলপমান ঢাকি থৈ দিম। এতিয়া আকৌ অলপ লৰচৰ কৰি ইয়াত পানী দি দিম। এতিয়া ভালকে বনা হৈ গ'ল। এতিয়া ইয়াত দি দিম পানী। এতিয়া এইখিনি ভালকে মিহলাই থাকিম আৰু 5 মিনিটমান। এতিয়া মিহলোৱা হৈ গ'ল। এতিয়া ঢাকি থৈ দিম আৰু 15 মিনিটমান। এই চাওক, এতিয়া আমাৰ লোকেল চিকেনটো চিকেন কাৰীটো বনোৱা হৈ গ'ল। এতিয়া আমি ছাৰ্ভ কৰিব পাৰিম। আৰু আপোনালোকে এনেকৈ ভিডিঅ'বিলাক বনাই যদি ভাল পায় বা এনেকুৱা মোৰ মতে বনায়, মইতো মোৰ মতে বনাইছোঁ, এতিয়া আপোনালোকে বা কেনেকৈ বনায় কমেণ্ট কৰি মোক জনাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।